ৰাস বুলি কোৱাৰ লগে লগে নলবাৰীৰ কথাটোৱে প্ৰথমতে মনলৈ আহে। কাৰণ কেইবা বছৰো ধৰি একেৰাহে গৈ থকাৰ পিছত নলবাৰীৰ ৰাসৰ প্ৰতি এটা বেলেগ দুৰ্বলতা মনত জন্মিছে। আৰু খুব ভাল লাগে আচলতে নলবাৰীৰ ৰাসত গোটেইখিনি বস্তুৱে দেখিবলৈ পোৱা যায়, যাৰ বাবে এই ৰাসখনত নগলে আধৰুৱা যেন হয় এই ৰাস মহোৎসৱ। ধুনীয়াকৈ মৃন্ময় মূৰ্তিবোৰ ইয়াত উপস্থাপন কৰে। কিন্তু এটা কথা, অইন বছৰতকে এইবাৰ অকণমান কম, কাৰণ জুবিন দাৰ ভালেখিনি স্মৃতি ইয়াতে আলোকিত কৰিছে। আৰু খুব ভাল লাগিছে সেই কথাটোৱে, কাৰণ যিহেতুকে আমাৰ প্ৰত্যেকৰে মনত এটা দুখ হৈয়ে আছে জুবিন দাক লৈ পেলাই। আৰু ভাল লাগিছে ৰাসখনত সোমাই পেলাই এনেকুৱা লাগে যেন জুবিন দা জীৱিত হৈ আছে। জুবিন দাক ধুনীয়াকৈ স্মৃতিৰে সোঁৱৰণ কৰা হৈছে। মই দেখুৱাই দিম গোটেইখিনি আপোনালোকক। এয়া হৰি মন্দিৰৰ প্ৰাংগণ, আৰু এইখিনি যে ইমান ভাল লগা ঠাই হৈ পৰিছে দেখিছেনে, কিমান ধুনীয়াকে ৰাখিছে আমাৰ মৰমৰ জুবিন দাক। আপোনালোকে ৰাস চালেনে কৰবাত জনাবচোন, মই যিখিনি পাৰি দেখুৱাম। আচলতে নলবাৰীৰ ৰাসখন সম্পূৰ্ণৰূপে ভিডিঅ'ত দেখুৱাটো সম্ভৱেই নহয়, কাৰণ যিহেতুকে বহুত বেছি ঠাইৰে মানে গোটেইখিনি কভাৰ কৰি আছে। গতিকে মই যিখিনি পাৰি, যিখিনি দেখুৱাব লাগে বুলি ভাবো, সেইখিনি অকমান অকমান আপোনালোকক দেখুৱাম। আৰু খুব ভাল লাগিল, বহুখিনি মোৰ মৰমৰ অনুৰাগী লগ পালো। ইমান ধুনীয়াকে মাত লগালে আপোনালোকে, আৰু হৰি মন্দিৰটো ইমান ধুনীয়াকে সজাই তুলিছে। প্ৰথমতে আমি সেৱা কৰি লওঁ, কাৰণ ভাল লাগে। আৰু মোৰ এই ৰাস উৎসৱটো আচলতে খুব এটা ভাল লগা, মানে মোৰ কাৰণে ভাল লাগে কিবা এটা এয়া। আৰু বিভিন্ন ধৰণৰ বাণিজ্য মেলা ইয়াতে, নলবেৰীয়া হাট, খুব ভাল লাগে। সকলোখিনি পোৱা যায়, এনেকুৱা এটা বস্তু নাই যিটো নেকি নলবাৰীৰ ৰাস মহোৎসৱত নাপায়। চাব, মই গোটেইখিনি আপোনালোকক দেখুৱাই দিম। চৌপাশটো খুব ধুনীয়াকে ডেকোৰেশ্যন কৰিছে। এয়া প্ৰথমতে মই সেৱা কৰি লওঁ, আৰু বাইদেউহঁতক লগ পালো, খুব ভাল লাগিল। ইমান ধুনীয়াকে মাত লগালে যে আপোনালোকে। ভাল লাগে আচলতে যেতিয়া আপোনালোকক লগ পাওঁ। আগতে মই এনেকৈ পূজা উৎসৱ এইবোৰত ইমান নগৈছিলোৱে। আচলতে এটা নিৰিবিলি পৰিৱেশত ভাল পোৱা ছোৱালী আছিলো। আপোনালোকে আচলতে জীয়াই তোলাৰ নিচিনা হৈছে মোক। সেইটো কথা মই কেনেকে আপোনালোকক বুজাম। সেৱা কৰি ললো, আৰু মই ভাইটি ভন্টি এওঁলোকৰ লগতে আহিছিলো, ওচৰৰে একেলগতে লগে ভাগে। এয়া সেৱা কৰি ললো, যাতে ভগৱান শ্ৰীকৃষ্ণই সকলোকে সুদৃষ্টি ৰাখে, ভাল হয়। এয়া খুব ধুনীয়াকে পতকাখিনি ইয়াতে ৰাখিছে। যিমান সংখ্যক ৰাস মহোৎসৱ, সিমানখিনি পতকা আচলতে এনেদৰে ইয়াত লগোৱা হয়। প্ৰত্যেকটো উৎসৱৰে সেইটো এটা ঐতিহ্য। আৰু আমাৰ মৰমৰ দীপক দা, লগতে মৰমৰ জুবিন দাক খুব সুন্দৰকৈ সোঁৱৰণ কৰিছে। আৰু কিছুদিন আগতে আমাৰ মাজৰ পৰা হেৰাই যোৱা ৰামচৰণ ভৰালীদেৱকো খুব সুন্দৰকে ইয়াতে একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ সুবিধা কৰি দিছে। সকলোকে সোঁৱৰণ কৰিছে। ভাল লাগিল বাইদেউহঁতক লগ পাই। আকৌ লগ পাম সকলোকে, আৰু বহুতকে লগ পোৱা নহ'ল, যদিও মোক লগ পাম বুলি কৈছিল নলবাৰী ৰাসত। কাৰণ মানুহ বহুত হয়, গতিকে তেনেকে কল কৰিও ধৰি লগ হৈ থকাটো অকণমান অসুবিধা হয়, কাৰণ বহুখিনি আমি একেলগতে গৈছিলোঁ। এনেদৰে মৃন্ময় মূৰ্তিবোৰ ইয়াতে উপস্থাপন কৰা হৈছে। আৰু গীটাৰখন দেখিছেনে কিমান ডাঙৰকৈ আচলতে বনাইছে, খুব ভাল লাগিছে। আৰু এনেকৈ অকল যে মৃন্ময় মূৰ্তিৰে কৰা হয় তেনেকুৱা নহয়। আৰু শ্ৰীকৃষ্ণৰ বিভিন্ন চৰিত্ৰৰে মঞ্চটো খুব সুন্দৰকৈ উপস্থাপন কৰা হয়। আৰু এয়া বীৰ পুৰুষসকলক খুব সুন্দৰকৈ সোঁৱৰণ কৰা হৈছে। এয়া ভাল লাগে, এই বস্তুখিনি মানে খুব ভাল লগা হয় নলবাৰী ৰাসৰ, কাৰণ ইয়াতে আমি বিভিন্নখিনি জ্ঞান আহৰণ কৰিব পাৰোঁ। আৰু সৰু ল'ৰা ছোৱালী আহিলেও মাক দেউতাকে খুব ধুনীয়াকৈ এইখিনি বুজাই পেলাই তেওঁলোকৰ জ্ঞান অৰ্জনত সহায় কৰিব পাৰে। সেইকাৰণে ভাল লাগে। আৰু গ্ৰন্থমেলাখন এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু নলবাৰী ৰাসৰ, খুব ভাল লগা। কাৰণ আমি কিতাপ পঢ়িব লাগে, আৰু সৰু ল'ৰা ছোৱালীক কিতাপ কিনাৰ প্ৰতি আগ্ৰহী কৰিব লাগে। সেই হেতুকে গ্ৰন্থমেলাৰ ভূমিকা বহুত, ৰাস হওক বা বিভিন্ন উৎসৱত হওক। এয়া এতিয়া আমি বাণিজ্য মেলালৈ যাম। বাণিজ্য মেলাত বিভিন্ন ঠাইৰ পৰা আহিছে, বিভিন্ন ধৰণৰ আমি ইয়াতে বস্তু কিনিবলৈ পোৱা যায়। বলকচোন চাওঁ বাণিজ্য মেলাৰ ভিতৰত কি পোৱা যায় বা কেনেকুৱা কি। আচলতে মানুহ অগণন মানুহ হয় নলবাৰী ৰাসত, যিহেতুকে নলবাৰী ৰাস বা বৰপেটা হাউলি ৰাস এইবোৰ হৈছে খুব সকলোৰে মুখে মুখে প্ৰচলিত
এটি নাম নহয়নে? আৰু প্ৰত্যেক বছৰে আচলতে বিভিন্ন মানুহৰ সমাগম হয় আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয়। ভাল লাগিল, ভণ্টিহঁতক লগ পালোঁ। আচলতে কেনেকুৱা হয়, ধৰি লওক বিভিন্ন গৰাকীয়ে চিনি পালেও মাতিবৰ কাৰণে অকণমান টান পায়, কাৰণ মাত দিওঁ নে নিদিওঁ তেনেকুৱা এটা কনফিউজনত থাকে। কিন্তু যেতিয়া তেওঁলোকে চাই থাকে বা হাঁহি দিয়ে, তেতিয়া মই নিজে হ'লেও মাতি দিওঁ। ভাল লাগে, কাৰণ আপোনালোকে ধৰি লওক মোবাইলতহে ইমান দিনে চিনি পায়, গতিকে সন্মুখত লগ পালে বা আপোনালোকৰ মুখামুখি হ'ব পাৰিলে মোৰো ভাল লাগে। আৰু খুব সুন্দৰকৈ আইফিল টাৱাৰ ইয়াতে উপস্থাপন কৰিছে। এয়া যোৱাবাৰ ইণ্ডিয়া গেট কৰিছিল। প্ৰত্যেক বছৰে কিবা নহয় কিবা এটা নতুন ইয়াতে নতুনত্ব দিবৰ কাৰণে চেষ্টা কৰে। খুব ভাল, যিহেতুকে আমি বিদেশত গৈ চাব তেনেকৈ পৰা নাই, ইয়াতে হ'লেও সেইটো আমেজ ল'ব পাৰিছোঁ। আৰু এই ঠাইখিনি খুব মোৰ ভাল লাগিছে, সেইবাবে আকৌ এবাৰ দেখুৱাই দিছোঁ। ইমান ধুনীয়াকৈ যেন জুবিন দাই সঁচাকৈয়ে চাই আছে আমাক। বাহঁতক লগ পালোঁ, ভাল লাগিল। এতিয়া আমি আগলৈ আগবাঢ়িম আৰু গেটসমূহো খুব ধুনীয়াকৈ দিছে, লাইটিংটো ভাল লাগিছে। আচলতে ইয়াতে বাণিজ্য মেলাটো বহুত ডাঙৰকৈ হয় আৰু বিভিন্ন ধৰণৰ বস্তু পোৱা যায়, সকলোৱে ওলায়। গতিকে কোনোবাই বজাৰ কৰিম বুলি ভাবিলেও আহিব পাৰে। এনেকৈ আমি ব্ৰিজখন পাৰ হোৱাৰ পিছতে আহি নলবেৰীয়া হাট পাম আমি। দেখুৱাম সকলোখিনি, কিছু আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। নলবেৰীয়া হাট। ইয়াতেও বিভিন্ন ধৰণৰ মানে নিজ হাতেৰে বনোৱা থলুৱা কাপোৰ ধৰক তেনেকুৱা বিভিন্ন বস্তু, বাঁহ বেতৰ খুব ভাল লাগিছে। কাপোৰবোৰ ধুনীয়া, শিপিনীয়ে নিজ হাতেৰে বোৱা কাপোৰ আছে কিছু, আৰু বিভিন্ন জাতি জনজাতিৰ কাপোৰসমূহ ইয়াতে পোৱা যায়। আৰু দেখিছেনে ইমান ধুনীয়া লাগিছে এইখিনি ঠাই। অকণমান দেখুৱাই দিলোঁ। হৈছে মীনা বজাৰ, যিটোত উঠিবৰ কাৰণে মোৰ বহুত বেছি ভয় লাগে, কিন্তু কিবা এটা ভাল লাগে। পূজা ৰাসত গ'লে এই পাৰ্টটো ভাল লগা হয়। উঠিব যদিও ভয় লাগে, চাই ভাল লাগে। আৰু তাৰপিছত আমি অসমীয়া হিচাপে পিঠা আৰু চাহ একাপ নাখালে জানেনে একদম আধৰুৱা যেন লাগে, আৰু টোপনি একদম সকলোৱে ভাগৰ আগুৰি ধৰে। আৰু মানে চাহ একাপ খোৱাৰ পিছতহে ভাল লাগিছে, খুব ভাল লাগে এনেকৈ। আৰু পিঠাটো ভালতো লাগে, ঘৰতো খাই থকা হয়, তথাপিও পূজা ৰাসত খোৱাৰ আমেজটো সুকীয়া। আকৌ লগ পালোঁ বাহঁতক, ভাল লাগিল। সদায় ভালে থাকিব। আৰু সকলোৱে এটা জাৰ্ণি আৰম্ভ কৰিছে ফেচবুকত, যিহেতু কৈছে মোক ভিডিঅ' বনোৱা আৰম্ভ কৰিছে। খুব ধুনীয়াকৈ ভিডিঅ' বনাই যাওক, আগুৱাই যাওক। আৰু মোৰ ভাইটি ভণ্টি, মই কৈছোঁ নহয়, এক নহওক সৰুৰ লগত সম্পৰ্ক স্থাপন কৰিব লাগে, নাইবা ডাঙৰৰ লগত। সৰুৰ লগত কৰিলে সৰু সময়খিনি আমি সদায় উপভোগ কৰিব পাৰোঁ। আৰু ডেইজি কেকৰ সোৱাদ ল'লোঁ। মানে মই কেক ডেইজিৰ ওচৰতে শিকিছিলোঁ, আৰু খুব কষ্ট কৰে তাই। আৰু দীঘলী পুখুৰীতো আছিল ষ্টল, সেইখন বাৰু বন্ধ হ'ল, বন্ধ কৰি দিলে ষ্টলসমূহ। যিহেতু এতিয়া বেলেগ বেলেগ ঠাইত পাণবজাৰ বা পাঞ্জাবাৰী তেনেকৈ তাই ষ্টল লগাইছে, নলবাৰী ৰাসতো দিছিল। ভাল লাগে অসমীয়া ছোৱালী এনেকৈ আগুৱাই গ'লে। সকলোৱে আহিব, কেকৰ সোৱাদ ল'ব। হৰি মন্দিৰটো ইমান ধুনীয়াকৈ সজাই তুলিছে। আহোঁতে যিহেতু ব্ৰিজৰ ওপৰেৰে আহিলোঁ, অকণমান দেখুৱাই দিছোঁ। হ'লে আৰু ৰাস চালোঁ, অকণমান আপোনালোককো দেখুৱালোঁ, যিসকলে আহিব পৰা নাই। আশা কৰোঁ মোৰ ভিডিঅ'টিৰ যোগেৰে আপোনালোকে অকণমান হ'লেও নলবাৰীৰ ৰাসখন উপভোগ কৰিব পাৰিলে। আৰু প্ৰত্যেক বছৰে বেলেগত নগ'লেও নলবাৰীত ৰাস চাবলৈ অহা হয়। আৰু বাহঁতক লগ পালোঁ, ভাল লাগিল। গীটাৰখন আৰু জুবিনদাৰ এই প্ৰতিমূৰ্তিটো যে ইমান ভাল লাগিছে, কি ক'ম আপোনালোকক, যেন সঁচাকৈয়ে চাই আছে। এনেকৈ এতিয়া বিদায় মাগিম আমি ৰাসথলীৰ পৰা। কিবা কিবি অকণমান খোৱা লোৱা কৰিব লাগিব, যিহেতু বহুত ডাঙৰ এৰিয়া। খোজকাঢ়িলোঁ, ফুৰিলোঁ, ৰাস চালোঁ, উপভোগ কৰিলোঁ। এতিয়া খাই লৈ ঘৰত যাব লাগিব। আৰু ইয়াতে জুবিনদাৰ অনুষ্ঠান চলি আছে, ভাল হৈছে। অকণমান চালোঁ আমি। Mucho, mucho,
মৰমৰ বাইদেউগৰাকীক লগ পালোঁ। ইমান যে ধুনীয়া হাঁহিটো বাৰ, খুব ভাল লাগিল লগ পাই। ভালে থাকিব সদায়।